নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ বিজ্ঞানৰ পাঠ নং 7 পোহৰ। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাৰ প্ৰশ্নাৱলীখিনি দি আছে যে 1 নম্বৰখিনি প্ৰশ্নটো যে দীপ্তিমান আৰু অদীপ্তিমান বস্তু কি উদাহৰণৰ সৈতে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যিবোৰ বস্তুৰ নিজা পোহৰ আছে সেইবোৰ বস্তুক দীপ্তিমান বস্তু বোলে, যেনে মমবাতি, লেম্প আদি। তাৰপিছত যিবোৰ বস্তুৰ নিজা পোহৰ নাথাকে সেইবোৰ বস্তুক অদীপ্তিমান বস্তু বোলে, যেনে টেবুল চকী আদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 2 নম্বৰটো কৈছে যে পোহৰ দেখা পোৱা যায়নে? পোহৰে অদীপ্তিমান বস্তু এটা দেখা পোৱাত কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ইয়াৰ উত্তৰটো লিখিম পোহৰ দেখা পোৱা নাযায়। পোহৰৰ উৎসৰ পৰা পোহৰৰ ৰশ্মি আৰু চকুত পৰিলে বস্তুটো দেখা পোৱা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নটো যে চাকি এটা আমি কেনেকৈ দেখো লিখা। ইয়াৰ উত্তৰটো লিখিম যে পোহৰৰ উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি আমাৰ চকুত পৰিলে আমি চাকিটো দেখা পাওঁ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে চন্দ্ৰই কেনেকৈ আমাক ৰাতি পোহৰ দিয়ে চিত্ৰসহ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিম যে সূৰ্যৰ পোহৰ চন্দ্ৰত প্ৰতিফলিত হৈ পৃথিৱীত পৰে। এনেকৈ লিখিম আৰু চিত্ৰটো কিতাপত দিয়া আছে, এইটো নিজে চাই লিখি ল'বা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে পৃথিৱীয়ে পোহৰ ক'ৰ পৰা পায়। ইয়াৰ উত্তৰটো লিখিম যে পৃথিৱীয়ে পোহৰ সূৰ্য চন্দ্ৰৰ পৰা পায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 6 নম্বৰ প্ৰশ্নটো যে স্বাভাৱিক আৰু কৃত্ৰিম পোহৰ কি উদাহৰণ দিয়া। এইটো আমি লিখিম যে সূৰ্য। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে স্বচ্ছ অস্বচ্ছ আৰু ঈৰ্ষত স্বচ্ছ বস্তু কি উদাহৰণ সহ লিখা। ইয়াৰ উত্তৰটো লিখিম যে যিবোৰ বস্তুৰ মাজেৰে বস্তু এটা স্পষ্টকৈ দেখা পোৱা যায় সেইবোৰ বস্তুক স্বচ্ছ পদাৰ্থ বোলে। আৰু লিখিম যিবোৰ বস্তুৰ মাজেৰে বস্তু এটা দেখা পোৱা নাযায় সেইবোৰ পদাৰ্থক অস্বচ্ছ পদাৰ্থ বোলে। তাৰপিছত লিখিম যিবোৰ পদাৰ্থৰ মাজেৰে বস্তু এটা চাব পাৰি কিন্তু স্পষ্ট নহয় সেইবোৰ পদাৰ্থক ঈৰ্ষত স্বচ্ছ পদাৰ্থ বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 8 নম্বৰটো স্বচ্ছ বস্তু কেনেকৈ অস্বচ্ছ কৰিব পাৰি পৰীক্ষা এটা বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিম যে আইনা এখন স্বচ্ছ বস্তু। তাত ক্ৰীমৰ নিচিনা কিবা বস্তু লগাই দিয়ে আইনাখনত একো দেখা নোপোৱা হ'ব, মানে আইনাখন অস্বচ্ছ হ'ল। ঠিক তেনেকৈ স্বচ্ছ বস্তু এটা অস্বচ্ছ কৰিব পাৰি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে পোহৰৰ সৰল ৰৈখিক গতি এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা। এইটো লিখিম যে উত্তৰটো লিখিম যে বিষয় লিখিম প্ৰথমে, তাৰপিছত পোহৰ সৰল ৰৈখিক গতি প্ৰয়োজনীয়। তাৰপিছত সামগ্ৰী লিখিম যে এডাল চিধা পাইপ, এডাল বেঁকা পাইপ, 2টা মমবাতি আৰু এখন টেবুল। তাৰপিছত লিখিম পৰীক্ষা। এইটো লিখিম যে এখন টেবুলত 2টা মমবাতি লোৱা। মমবাতি দুডালৰ সন্মুখত এডাল বেঁকা পাইপ আৰু এডাল চিধা পাইপ লোৱা। বেঁকা পাইপডালেৰে মমবাতিটো চাবলৈ চেষ্টা কৰা। কি দেখিলা? চেষ্টা কৰা কি দেখিলা? চিধা পাইপডালেৰে মমবাতিটো চাব পাৰি। এনেদৰে গম পোৱা যায় যে পোহৰ সৰল ৰৈখিক। ইয়াত চিধা বানানটো দ্বিধা হৈছে লিখাতে, এইটো অলপ চাই ল'ব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ 10 নম্বৰ প্ৰশ্নটো যে বিদ্যুৎসম আৰু বিস্তৃত উৎস কি? এটা বিদ্যুৎসম উৎস কেনেকৈ পাব পাৰি? বিস্তৃত উৎসৰ 2টা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে পোহৰ দিয়া যিবোৰ উৎস তেনেকৈ সৰু সেইবোৰ উৎসক বিদ্যুৎসম উৎস বোলে, যেনে বাল্ব এটা ক'লা কাগজেৰে মেৰিয়াই থলে ভালদৰে পোহৰ নাহে। পোহৰ দিয়া ডাঙৰ উৎসবোৰক বিস্তৃত উৎস বোলে, যেনে বৈদ্যুতিক বাল্ব, মমৰ সীসা আদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ 11 নম্বৰ প্ৰশ্নটো যে ক নম্বৰটো বিদ্যুৎসম উৎসই কেনেকৈ পৰ্যায় গঠন কৰে চিত্ৰসহ বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বিদ্যুৎসম উৎসটো যেতিয়া এফালে উজ্জ্বল হৈ থাকে আৰু আনফালে সম্পূৰ্ণ আন্ধাৰ হৈ থাকে তেতিয়া সেই ছাঁটোক পৰ্যায় বুলি কোৱা হয়। তেনেদৰে পৰ্যায় গঠন হয়। এইখিনি লিখিলে হৈ যাব। ইয়াত পেজ নং 126ত দিয়া আছে। এই ছবি দুটাৰ ক নম্বৰ ছবিটো আঁকি দিলে ইয়াত হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে পৰ্যায় অঞ্চল কেনেকৈ বৃদ্ধি কৰিব পাৰি। ইয়াৰ উত্তৰটো লিখিম যে বস্তুটোৰ উৎসৰ যেতিয়া আন্ধাৰ অংশটো পঢ়োৱা যাব তেতিয়া
বৰ্ষা অঞ্চল বৃদ্ধি হ'ব এইখিনি লিখিলে হৈ যাব। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ ক নম্বৰটো যে বৃষ্টিৰ উৎসৰ পৰা কেনেকৈ পৰ্যায় আৰু উপচ্যায়াৰ সৃষ্টি হয় বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বস্তু এটাই যেতিয়া দুটা ওপৰা ওপৰি ছাঁ সম্পূৰ্ণ আন্ধাৰ হয় তেতিয়া পৰ্যায়ৰ সৃষ্টি হয় আৰু যেতিয়া ছাঁটো কম ঘন বা পাতল হয় তেতিয়া পৰ্যায়ৰ সৃষ্টি হয় এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে পৰ্যায় আৰু উপচ্যায়া অঞ্চল কেনেকৈ বঢ়াব কমাব পাৰি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বস্তুটোৰ পৰ্দা আঁতৰলৈ নিজে পৰ্যায় কমাব পাৰি আৰু দূৰলৈ নিজে পৰ্যায় বঢ়াব পাৰি। বস্তুটোৰ উচ্চ দূৰলৈ গ'লে উপচ্যায়া সৰু হয় আৰু ওচৰলৈ আনিলে উপচ্যায়া বাঢ়ে এইখিনি লিখিলে বা এইখিনি এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 13 নম্বৰৰ প্ৰশ্নটো যে বিস্তৃত আৰু বিদ্যুৎ পাৰ্থক্য কি কি। ইয়াৰ উত্তৰটো লিখিম যে 1 নম্বৰত লিখিম বিস্তৃত উৎসই পৰ্যায় আৰু উপচ্যায়া দুয়োটা গঠন কৰে আনহাতে বিন্দুসম উৎসই মাথো পৰ্যায় গঠন কৰিব পাৰে। তাৰপিছত 2 নম্বৰত লিখিম যে পৰ্দা আঁতৰলৈ নিলে বিস্তৃত উৎসৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে সৰু হয় আৰু উপচ্যায়া ডাঙৰ হয় কিন্তু বিদ্যুৎসম উৎসৰ পৰ্যায়ক্ৰমে ডাঙৰ হয় এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 14 নম্বৰটো প্ৰশ্নটো ওপৰেদি উৰি যোৱা চৰাইৰ ছাঁ পৃথিৱীত কিয় নপৰে চিত্ৰ আঁকি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিম যে ওপৰেদি উৰি যোৱা চৰাইৰ ছাঁ পৃথিৱীত নপৰে কাৰণ বিস্তৃত উৎসটো বাধাতকৈ ডাঙৰ এনেকৈ লিখিলে হৈ যাব। ইয়াতে 128 নম্বৰ পৃষ্ঠাত এইখন ছবি দিয়া আছে এই ছবিটো আঁকি দিলে হৈ যাব। তাৰপিছত প্ৰশ্ন এনে কৈছে যে ইয়াৰ পিছৰ 15 নম্বৰটো যে শুদ্ধ উত্তৰটো ওপৰত শুদ্ধ চিন দিয়া। ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে যে বায়ু স্বচ্ছ অস্বচ্ছ পদাৰ্থ এইটো লিখিম যে বায়ু স্বচ্ছ পদাৰ্থ এইটো আমি স্বচ্ছৰ ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত খ নম্বৰটো কৈছে যে বটলত পোৱা আটা স্বচ্ছ অস্বচ্ছ ঈৰ্ষত স্বচ্ছ পদাৰ্থ এইটো লিখিম যে বটলত পোৱা আটা এইটো লিখিম আমি অস্বচ্ছ। তাৰপিছত গ নম্বৰটো দিয়া আছে যে পানীৰ মাজেদি পোহৰৰ বেগ কম বেছি এইটো লিখিম যে বেগ কম এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো কৈছে যে স্বচ্ছ পদাৰ্থহে পোহৰৰ মাধ্যম হ'ব পাৰে নোৱাৰে এইটো পাৰে লিখিম। তাৰপিছত নম্বৰটো কৈছে যে সূৰ্য বৃষ্টিৰ উৎস নহয় হয় এইটো হয় বুলি আমি এইটো ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো কৈছে যে প্ৰথম নম্বৰটো যে পোহৰৰ বাটত বাধা পৰিলে ছাঁ গঠন হয় নহয় এইটো হয় ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত দ্বিতীয় নম্বৰটো কৈছে যে সকলো উৎসৰ বাবে উপচ্যা অঞ্চল পোৱা যায় নাযায় এইটো হৈছে নাযায় ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত সূৰ্যৰ পোহৰত সৃষ্টি হোৱা সকলো বস্তুৰ ছাঁ পৰ্যায় আৰু উপচ্যায়া অঞ্চল থাকে নাথাকে এইটো আমি থাকে ইয়াত শুদ্ধ চিন দি দিম। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ছাঁ গঠন হ'লে বস্তুটো উৎস আৰু ছাঁৰ মাজত থাকে নাথাকে এইটো থাকে ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত 9 নম্বৰটো কৈছে যে স্বচ্ছ পদাৰ্থত ছাঁ গঠন হ'ব পাৰে নোৱাৰে এইটো পাৰে ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত 10 নম্বৰটো যে ছাঁটো কিমান ডাঙৰ সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে নকৰে এইটো কৰে। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো কৈছে যে শুদ্ধ উত্তৰটো ওপৰত শুদ্ধ চিন দিয়ে। প্ৰথম ক নম্বৰটো কৈছে যে যিবোৰ পদাৰ্থৰ মাজেদি কম পোহৰ পাৰ হৈ যায় সেইবোৰ দিয়া আছে যে স্বচ্ছ অস্বচ্ছ ঈৰ্ষত স্বচ্ছ। তাৰপিছত ইয়াৰ উত্তৰটো লিখিম আমি ঈৰ্ষত স্বচ্ছ এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে পোহৰৰ পথটো হ'ল ইয়াত দিয়া আছে যে বেঁকা সৰলৰৈখিক ঘূৰণি এইটো হৈছে সৰলৰৈখিক এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত ক নম্বৰটো যে বাধাটো বিস্তৃত উৎসৰ ওচৰলৈ নিলে ছাঁটো ডাঙৰ হয় নোহোৱা হয় সৰু হয় এইটো ডাঙৰ হয় ইয়াত আমি শুদ্ধ চিন দি দিম। আজিলৈ ইমানে ধন্যবাদ।